অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধু ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুময় আপোনাক যিয়ে টকাৰে কিনিলে, যাৰ বাবে আপুনি অহিৰক এৰেষ্ট কৰিলে, এই সকলোবোৰ দিল ইয়াতে শেষ হ'ব লাগে। ছোৱালীক কামৰ উত্তৰ দিবলৈ কিমান কষ্ট হয় একমাত্ৰ মইহে জানো। আপুনি ক'ব নোৱাৰিলে মই ক'ম। মুঠতে তাইৰ লগৰ কোনো আমাৰ ঘৰলৈ যাতে আহিব নোৱাৰে। মই ষ্ট্ৰিক্টলি কৈ দিম, তুমিও কোনোবা আহিলে লগ কৰিব নিদিবা। এনেকৈয়ে বদনামবোৰ গাত জাপি লৈ জীয়াই থাকিবা নে আন কিবা চিন্তা কৰিবা? তুমি সেইবোৰ চিন্তা নকৰিবা, একো নহয়। মই আছোতো। মায়া প্লিজ বুজা, কোনোবাই একো দেখিলে এইবাৰ মই শেষ। সব খেলি মেলি কৰি দিলে পগলা দুটাই। জীৱনত প্ৰথমবাৰ কাৰোবাৰ ধমকিত মই এনেকৈ তলমূৰ কৰিছোঁ। বহুত বেয়া হৈছে বন্ধু, বৰ বেয়ালৈ গৈ আছে। কিন্তু সিহঁতে মোকো বহুত কথা শুনাইছে। সিহঁতৰ ঘৰত থাকিলে এদিন সকলোৰে সন্মুখত জানি বুজি মোৰ মুখা খুলি দিব। সেই সময় খুব সোনকালে আহি আছে বন্ধু, কাৰণ বিভূতি বৰুৱাৰ ঘৰত আন এজন উত্তৰাধিকাৰী থকাটো কেতিয়া নিবিচাৰে। তুমি ঠিকেই কৈছা বন্ধু। সেইবাবে সিহঁতে এনেকুৱা এখন খেল খেলিছে যাতে মেঘনা এনেকুৱা এজন ল'ৰালে বিয়া হৈ যাওক, যাতে হাজাৰ চেষ্টা কৰিলেও বিয়াৰ পাছত তাইক মাক দেউতাকে এখন ঘৰত ভৰি দিবলৈ নিদিয়ে। অহিৰ আৰু মেঘনাৰ ঘটনাটোৰ আঁৰত আদি আৰু ছায়াৰ হাত নাইতো। য়েছ, এতিয়া মোৰ কথাবোৰ স্পষ্ট হৈছে। মোৰ চকুত এতিয়া সকলোবোৰ কথাই স্পষ্ট হৈ পৰিছে। ঘৰখনৰ একচ্ছত্ৰী সম্ৰাট হ'বৰ কাৰণে সিহঁতে আচলতে এখন বেহু ৰচনা কৰিলে যাতে মেঘনা তাত সোমায় আৰু তাৰ পৰা ইচ্ছা কৰিলেও ওলাই যাব নোৱাৰে। পুলিচৰ মনটো মই ঠিকে কেটছ কৰিছোঁ। সিহঁত দুটাক সহজভাৱে ল'লে নহ'ব। সিহঁতক হাতৰ মুঠিত আনিবৰ কাৰণে সিহঁতৰ ষ্টাইলতে সকলোবোৰ কাম কৰিব লাগিব। মানে সাপ হৈ ময়ে খুটিব লাগিব আৰু বেজ হৈও মই জানিব লাগিব। মই জানো তুমি ৱেল এডুকেটেড, সময়ৰ লগত চলিব জনা মানুহ। সময়ে যি বিচাৰে তুমি সেইটোৱে কৰিবা, কাৰণ সময়তকৈ ডাঙৰ শিক্ষক আৰু কোনো হ'ব নোৱাৰে। কিন্তু বিশ্বাস কৰক, আমাৰ মাজত একোৱেই নাছিলে। মেঘনা আৰু মোৰ ইটো সিটোৰ কাৰণে একো ফিলিংছেই নাছিলে। ফিলিংছ নাথাকিলেও আনিব লাগিব। চোৱা, সঁচাকে বৰ্তমান পাহৰি যোৱা। এই সঁচা প্ৰমাণ কৰিবৰ বাবে মই যি কৈছোঁ তাকে কৰা। আই এম চৰি, মই একো সিদ্ধান্ত ল'ব পৰা নাই। যি ঘটি গ'ল সেইবোৰ এজন হাজবেণ্ড আৰু ৱাইফৰ মাজত একচেপ্টেবল। যেতিয়া তোমালোকৰ বিয়াৰ কথা আনে শুনিব, তেতিয়া সেইবোৰ অশ্লীল কাম নহয় আৰু। আপুনি যি বুজাব বিচাৰিছে মই বুজিছোঁ। তেনেহ'লে মেঘনাৰ ফোন কলটো ৰিচিভ কৰিবা আৰু বাকী কথাবোৰ পাতি ল'বা।
আন নাথাকিলেও তোমালোকৰ ভৱিষ্যতৰ সকলো বিপদত মই আৰু আদি সদায় আছোঁ। এইবোৰ তই কি কৈছ বাবা? এইবোৰ সকলো তই আমাৰ সুখৰ কাৰণে কৰিছোঁ মা। কাৰণ এই ঘটনাৰ পিছতো যদি শুভাংকৰে মেঘনাক বিয়া পাতি নিয়ে পুনৰ সেই একে পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইকাৰণে চাইৰা আৰু মই মিলি প্লেন কৰিলোঁ যাতে তাই সেই ল'ৰাটোলৈ বিয়া হ'বলৈ বাধ্য হয়। আৰু এইবোৰ হোৱাৰ পিছত দেউতাই জানো তাইক ঘৰত সোমাবলৈ দিব? বাবা এইবোৰ কথা সিহঁতে গম পায় যদি? কেনেকৈ গম পাব? আৰু গম পালেনো হ'ব কি? আমি মনটো মিলাইহে দিছোঁ। মোৰ কিন্তু বৰ ভয় লাগিছে জাননে? তুমি মানে মা একদম বেঙীৰ দৰে কথা কৈ থাকা। প্ৰথমতে এই আপদটোক ঘৰৰ পৰা খেদাৰ ব্যৱস্থা কৰাচোন। আৰু আৰু আমি ভবাৰ দৰে যদি হৈ যায় মা, বিভূতি বৰুৱাৰ এই সম্পত্তিৰ মালিক তুমি আৰু মই। সেইটো বাৰু হয়, কিন্তু তহঁতি ভবাৰ দৰে তাই এইখন ঘৰৰ পৰা মনে মনে বিয়া হৈ যাবলৈ মান্তি হ'ব জানো? কিয় নহ'ব? মান্তি হ'বই লাগে। আৰু মান্তি নহ'লে মোৰ চাইৰা জানো মনে মনে থাকিব? নতুন প্লেনটো কৰিয়ে দিব, কেৱল আমাৰ সুখৰ কাৰণে। মেঘনাবা, চাইৰা, তোমাৰ কামটো হৈ গ'ল। মই অহিৰক জেলৰ পৰা উলিয়াই আনিলোঁ। থেংক ইউ ভেৰি মাছ। তুমি মোক বহুত ডাঙৰ উপকাৰ কৰিলা। আচলতে মোৰ গাতেই ভুল, মই মিছাতে ভুল ভাবি আছিলোঁ। বাদ দিয়াচোন এতিয়া ভুল শুদ্ধবোৰ। বিপদত সহায় কৰাজনহে আচল, নে কি কোৱা? ঠিকেই, তুমি মোক কম সহায় কৰিছানে? ঘৰৰ বাকীবোৰেতো মোক কেৰাকেও নোচোৱা হ'ল, যেন মই পৰি থকা আৱৰ্জনাহে। কি কৰিবা, মানুহৰ নেচাৰে তেনেকুৱা। খোৱা প্লেটত বস্তু থকালৈকে লক্ষী, আৰু তলত পৰাৰ লগে লগে চোৱা। ঠিকেই কৈছা তুমি। ইমান দিনে যাক মই আপোন ভাবি আহিছিলোঁ, এমজিৰ বাদে বাকী সকলোৱে মোৰ কাষৰ পৰা আঁতৰি গ'ল। এতিয়া শুনা, অহিৰক মই সকলোবোৰ বুজাই দিছোঁ। তুমি বেছিকৈ বুজোৱাৰ কোনো প্ৰয়োজন নাই, কেৱল কথাখিনি পাতি প্লেনবোৰ কৰি লোৱা। প্লেনিং? কি প্লেনিং? অহিৰৰ লগত দূৰলৈ গৈ বিয়াখন পাতি পেলোৱা। সদ্যহতে আমি অহিৰৰ এটা বেলেগ ব্যৱস্থা ল'ব লাগিব। এইবোৰতকৈ আগত আমি তাৰ ওপৰত চকু ৰাখিব লাগিব, যাতে সি মেঘনাৰ লগত যোগাযোগ কৰিব নোৱাৰে। ভবাৰ দৰে সকলো হ'বনে? ভবাৰ দৰে আমি কৰিবই লাগিব অহিৰ। জীৱনত ইমান এটা ডাঙৰ শিক্ষা পোৱাৰ পাছত অন্তত কৰিবই লাগিব। মধু লগন, মধু লগন, এই লগন, মধু লগন, মধু লগন, মধু লগন, এই লগন, মধু কি? জেলৰ পৰা ওলাল? অঁ। কিন্তু ইমান সোনকালে কেনেকৈ? তুমিতো কৈছিলা যে। মই কৈছিলোঁ, কিন্তু হঠাতে সকলোবোৰ খেলি মেলি হৈ গ'ল। খেলি মেলি কেনেকৈ? তুমি একো নকলা যে? এতিয়া আপোনাক একো ক'ব নোৱাৰিম ছাৰ। সদ্যহতে আমি অহিৰৰ এটা বেলেগ ব্যৱস্থা ল'ব লাগিব। এইবোৰতকৈ আগত আমি তাৰ ওপৰত চকু ৰাখিব লাগিব, যাতে সি মেঘনাৰ লগত যোগাযোগ কৰিব নোৱাৰে। মই চকু ৰাখিম বাৰু, কিন্তু ছাৰ মেঘনাৰ লগত যদি এতিয়া আপুনি বিয়াখনৰ কাৰণে। মই চিন্তা কৰিছোঁ, এতিয়া মই তাইৰ বিয়াখনৰ বাবে তাইৰ মতামতৰ বাবে ৰৈ নাথাকোঁ। তাই কন্দা কটা কৰিলেও মই মোৰ মতেই বিয়া দিম। ঠিক আছে, মই জানো ছাৰ আপোনাৰ মুখৰ কথা কেতিয়াও সলনি নহয়। কেতিয়াও নহয়। মেঘনাক তোমালৈ বিয়া দিম বুলি কৈছোঁ যেতিয়া দিমেই।
কিহৰ শাস্তি পাইছো এইবোৰ অহিৰ? কি হৈ গ'ল আমাৰ লাইফটো? সকলোৱে কেৱল আমাক লৈয়ে কমেণ্টছ কৰি আছে বিনা দুখত। সকলোবোৰ সলনি হৈ গ'ল মেঘনা। আমাকতো কোচিঙতো ব্লেকলিষ্ট কৰি দিলে। এতিয়া মই ঘৰলৈ ঘূৰি যোৱাৰ বাহিৰে আন কোনো উপায় নাই। যি হ'লেও গোটেই জীৱনলৈকেতো বদনামী আমিয়ে হৈ থাকিলো। তাতকৈ মই চাইৰাৰ লগতো কথা পাতিছোঁ, কিন্তু তেওঁ যিটো কৈছে সেইটো ইমান সহজে কৰিলে আমি যে শুদ্ধ সেইটো বস্তু দেখোন প্ৰমাণেই কৰিব নোৱাৰিম। কিন্তু মিছা অপবাদবোৰ লৈ বেছি দিনটো জীয়াইও থাকিব নোৱাৰো। তাতকৈ মোৰ এইটোৱে সঠিক লাগিছে। আমি ক'ৰবাত গুচি যাওঁ ব'লা। বিয়া পাতো, তাৰ পাছত বাকীবোৰ চলি থাকিব। আমি দুজনে মিলি সঁচাবোৰ এদিন প্ৰমাণ কৰিব পাৰিম দিয়া। তুমি সেইটো বাৰু ঠিকেই ভাবিছা, কিন্তু ভবাৰ দৰে সকলো হ'বনে? ভবাৰ দৰে আমি কৰিবই লাগিব অহিৰ। জীৱনত ইমান এটা ডাঙৰ শিক্ষা পোৱাৰ পাছত অন্তত কৰিবই লাগিব। আমি বদনামী হলোৱে যেতিয়া সঁচাকৈ বিয়া হৈ বদনামী হওঁ। আমাৰ মাজততো একোৱেই নাছিলে, কিন্তু চোৱাচোন মানুহবোৰে সেইটো কথা কি আৰু কিমান ভাবিম? সেইকাৰণে কথাবোৰ এতিয়া বেলেগকৈ ভাবিবলৈ লৈছো। শুনা, মই কি ভাবিছো জানা? কিহৰ বাবে? কি কাৰণে? চাইৰাই যে অহিৰক জামিন লৈ দিলে, কিহৰ কাৰণে জেলৰ পৰা উলিয়ালে? ইমান এটা ডাঙৰ ঘটনাৰ পিছত তাই অহিৰক বেয়াহে পাব লাগিছিল, কিন্তু তই অকলে অকলে কি চিন্তা কৰি আছ? নাই, একো চিন্তা কৰা নাই। তই ঘটি যোৱা ঘটনাটোৰ বিষয়ে ভাবি আছ ন? বাৰু বাদ দে। অহিৰে তোক কি ক'লে কচোন? নাই, একোৱে নকলে। মই বৰ দুমোজাত পৰিছো দাদা। কেতিয়াবা লাগে অহিৰৰ গাত একো ভুল নাই, আৰু কেতিয়াবা অহিৰকে ভুল যেন লাগে। মোৰ মতে তই এইটো ঘটনাৰ পৰা একেবাৰে ওলাই অহাই ভাল হ'ব। তোৰ দুদিনমান কষ্ট হ'ব, কিন্তু তই আৰু ভৱিষ্যতে কেতিয়াও বিপদত নপৰ। বিপদ? কি বিপদ? অহিৰ আৰু মেঘনা বৰ্তমান ভৱিষ্যতৰ চক্ৰবেহুত ফচি গৈছে, আৰু সিহঁত তাৰ পৰা ওলাই অহাটো ইমান সহজ নহয়। যদি ওলাব পাৰে সিহঁতৰে ভাল, আৰু যদি ওলাব নোৱাৰে সিহঁতৰ জীৱনটো যে শেষ সেইটো খাটাং। ৰাজনীতিৰে দেশ চলি আছে। এতিয়া নিজৰ সুখৰ কাৰণে ঘৰত আমি অলপ ৰাজনীতি কৰিব নোৱাৰিমনে? মধু লগা মধু লগা এই লগা মধু লগা মধু লগা মধু লগা এই লগা মধু লগা। হৈ গ'ল, সকলোবোৰ হৈ গ'ল। আমি এতিয়া যি বিচাৰোঁ সেইটোৱে হ'ব। কি কৈছে তই ভালকে খুলি কচোন। কোৱা নোকোৱাবোৰ বাদ দে। মুঠতে আজি ৰাতি অহিৰ আৰু মেঘনা এই ঘৰ এৰি গুৱাহাটী এৰি যোৱাটো ফাইনেল। তুমি সঁচাকে কৈছানে চাইৰা? পিছত বিভুৱে যদি গম পায় তেতিয়া? মা ফাদাৰক কোনে ক'বগৈনো এইবোৰ কথা? তাইওতো কৈ দিব পাৰে। কি ক'বনো তাই? কি ক'ব তাই? সেইকাৰণে পাপাক এনেকুৱাকৈ কথাবোৰ ক'ব লাগিব, যাতে পাপাই আৰু কেতিয়াও তাইক মোক চাব নিবিচাৰে। য়েছ,
আমি ফাদাৰক এনেকুৱাকৈ কথাবোৰ ক'ম যে তেওঁৰ বাচি থকা সন্মানখিনি বচাবৰ কাৰণে কেতিয়াও জীয়েকৰ মুখ চাবলৈ নিবিচাৰিব। সৰুৰে পৰা এনেকুৱা কাম কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ, কিন্তু মই এতিয়া বুজি পাইছোঁ আনৰ আগত যদি নিজৰ সন্মান আৰু গুৰুত্ব বঢ়াব লাগে তেনেহ'লে এনেকুৱা সৰু সুৰা ৰাজনীতিটো কৰিবই লাগিব। ৰাজনীতিৰে দেশ চলি আছে। এতিয়া নিজৰ সুখৰ কাৰণে ঘৰত আমি অলপ ৰাজনীতি কৰিব নোৱাৰিমনে? মই এই ঘৰ এৰি যাবলৈ ওলাইছোঁ দেউতা। নাজানো মই ভুলেই কৰিছোঁ নে শুদ্ধই কৰিছোঁ, কিন্তু মই এইখন ঘৰত মুকলিকৈ উশাহ ল'ব নোৱাৰা হৈ গৈছোঁ। মোক তুমি ক্ষমা কৰি দিবা দেউতা। তোক মই আজিয়ে সাৱধান কৰি দিলোঁ সুকান্ত। মই অহিৰক কেনেকৈ জেলৰ পৰা উলিয়ালোঁ সেইটো কথা যদি তই ফাদাৰক ক, তোৰ গোটেই কালাধণ্ডা কথা মই সকলোকে কৈ দিম। খাই থাকিবি তাৰপিছত জেলৰ ভাত। এমজি, তই বাৰু সিদ্ধান্তটো বৰ খৰখেদাকৈ লোৱা নাইনে? সিদ্ধান্ত কি লৈছো নাজানো, কেৱল মই মুকলিকৈ থাকিব বিচাৰো। এমজি, উশাহ ল'ব নোৱাৰা হৈ গৈছো মই। ৰচোন, তই এতিয়া কন্দা কটা নকৰিবি। তই এনেকৈ কান্দিলে মোৰ বুকুখন বিষাই যায়। ধেত পাগল, মতা মানুহে ক'ৰবাত কান্দে নেকি? নাকান্দে, সকলোতো হাঁহিহে থাকে। নতুন ঠাই এখনলৈ গৈ আছো, মোৰ কাৰণে সকলোবোৰেই নতুন। আনকি যাৰ লগত মই বিয়াত বহিম সেই মানুহজনো মোৰ জীৱনত নতুন। তহঁত সকলোকে মই এৰি যাবলৈ ওলাইছো। শেষবাৰৰ কাৰণে মোক এবাৰ কান্দি ল'বলৈ দে এমজি, কান্দিবলৈ দেচোন মোক। বল, অহি ৰৈ আছে, নহ'লে সিও চিন্তা কৰিব। এৰি যাবলৈ
মধু লগা